হয় ব্ৰহ্মপুত্ৰৰ পাছত বৰাকত দেখিবলৈ পোৱা গৈছে হাইলাকান্দি জিলাৰ কাটলিচৰা অঞ্চলত উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানৰ কাৰণে মই উপস্থিত আছোঁ ডামচৰা অঞ্চলত আৰু ডামচৰা অঞ্চলত অকণমান দৃশ্য মই ND24 দৰ্শকলৈ দেখাই থৈ আছোঁ। তাৰ আগতে ক'বলৈ বিচাৰিছোঁ যে ইয়াত প্ৰায় ২৮০০ বিঘা জমি উচ্ছেদ হ'ব। ইয়াৰ কাৰণে সাজু হৈ আছে প্ৰশাসন আৰু বন বিভাগৰ লোক, আৰক্ষীৰ লোক, প্ৰায় ১৫০০ৰ ওপৰত আৰক্ষী জোৱান ইয়াতে মোতায়েন কৰা হৈছে। আজি ৫, ৬ আৰু ৭ তিনিটা হেক্টৰত উচ্ছেদ অভিযান হ'ব। কালিও আছে, পৰহি, ৩ দিন মিলি প্ৰায় ২৮০০ বিঘা জমি ফৰেষ্টৰ যিবিলাক ফৰেষ্টৰ জমিটোত আছিলে, ইয়াৰ প্ৰায় ৫২২খন ফেমিলি ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব। তাৰ মাজতে কিছু ইয়াতে গাৰমুৰা অঞ্চলত আমি খবৰ পাইছোঁ যে ইয়াৰ ভিতৰত যিবিলাক গাৰমুৰা যিটো বনাঞ্চল আছিলে, বনাঞ্চলৰ যিবিলাক লোক আছে ইতিমধ্যে ওলাই আহিছে। 90% লোক ইয়াৰ পৰা ওলাই আহিছে, কিন্তু এতিয়াও 10% লোক আছে। ইয়াৰ কাৰণে হাইলাকান্দি প্ৰশাসন সাজু হৈছে আৰু ইয়াত ইতিমধ্যে উচ্ছেদ চলাই আছে। প্ৰায় ৫, ৬ আৰু ৭ তিনিটা ছেক্টৰত ইতিমধ্যে উচ্ছেদ চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।